শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। যিসকল শিক্ষাৰ্থীয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত BEd কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা নটিফিকেশ্যন ওলাই আহিছে যে তেওঁলোকৰ BEdৰ নটিফিকেশ্যন যিটো হয় তেওঁলোকে ফৰ্ম ফিলআপৰ নটিফিকেশ্যন কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, কিমান কি কোৱালিফিকেশ্যনৰ দৰকাৰ হ'ব বা কেনে ধৰণৰ প্ৰচেষ্টাবোৰ তেওঁলোকে এপ্লাই কৰিবলৈ দৰকাৰ হ'ব বা তেওঁলোকৰ এডমিশ্যন ফিজ কিমান হ'ব বা এক্সাম ফিজ কিমান হ'ব এই ভিডিঅ'টোত সেই বিষয়ে আলোচনা কৰিম। তোমালোকে যদি চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বোৰ ৰেগুলাৰ পাই থাকিবৰ বাবে। ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এডমিশ্যন 2026 কমন এণ্ট্ৰেন্স এক্সামৰ যিটো নটিফিকেশ্যন হয় ইতিমধ্যে নটিফিকেশ্যন মুকলি কৰা হৈছে। ইয়াতে 2 years BEd কোৰ্চৰ বাবে আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা এইখন নটিফিকেশ্যন মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ যিটো এক্সাম ডেট হয় এক্সাম ডেটটো 4 জুলাই তাৰিখে কণ্ডাক্ট কৰা হ'ব। এতিয়া যিসকলে অপেক্ষা কৰি আছে যে আমি 6th চেমিষ্টাৰত আছোঁ এতিয়ালৈকে ৰিজাল্ট দিয়া নাই তেওঁলোকে আবেদন কৰিব পাৰিব নে নোৱাৰে, যিহেতু ৰিজাল্টটো তোমালোকৰ অতি সোনকালে দিয়া হ'ব আৰু যিসকলে ইতিমধ্যে আগতেই BA BSc BCom পাছ কৰি থৈছে তেওঁলোকো ইয়াৰ বাবে এলিজিবল হ'ব। তেওঁলোকে খালি গেপ চাৰ্টিফিকেটৰ জৰিয়তে কিহৰ কাৰণে গেপ হ'ল সেইবাবে সেই যিটো গেপৰ ৰিজনটো হয় তেওঁলোকে দেখাব লাগিব। এডমিশ্যনৰ সময়ত দৰকাৰ হ'ব, কিন্তু এতিয়া যদি সেইটো এণ্ট্ৰেন্স এক্সামটো তেওঁলোকে দিব বা তেওঁলোকে এণ্ট্ৰেন্স এক্সামৰ কাৰণে ফৰ্মখন ফিলআপ কৰিব তাৰ বাবে কোনো ধৰণৰ গেপ চাৰ্টিফিকেটৰ প্ৰয়োজন নহয়। ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এডমিশ্যনৰ ডিটেইলছখিনি ইয়াতে দিয়া হৈছে। ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd কমন এণ্ট্ৰেন্স এক্সাম, তাৰপিছতে আহিলে ইয়াতে কোৰ্চ নেমটো BEd প্ৰগ্ৰাম হ'ব, 2 years হ'ব। ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা এইখিনি এডভাৰটাইজ মুকলি কৰি দিয়া হৈছে আৰু যিহেতু ইয়াতো OMR পিছত এণ্ট্ৰেন্স এক্সাম হ'ব, যিহেতু ইয়াতে এক্সামৰ যিটো টাইম হয় সময়সীমা ইয়াতে 1.5 ঘণ্টা সময় দিয়া হৈছে, 1 hour 30 minutes আৰু 11টা বজাৰ পৰা ইয়াতে 12টা মানে 12:30 PM লৈকে ইয়াতে এক্সামটো হ'ব OMR বেচিছত আৰু ডেট অফ এণ্ট্ৰেন্স এক্সাম ইয়াতে 4 জুলাইতে যিহেতু এক্সামটো অনুষ্ঠিত কৰা হ'ব। যিহেতু এক্সামটোৰ ডেটটো ইতিমধ্যে দি দিয়া হৈছে, এক্সামৰ ডেটটোৰ লগে লগে তোমালোকৰ যিখিনি প্ৰিপাৰেশ্যন আছে সেই প্ৰিপাৰেশ্যনখিনিও কৰিব লাগিব। যিহেতু ইংলিছৰ বেছিক নলেজখিনি থকাটো, গ্ৰামাৰ জনাটো বহুতো প্ৰয়োজনীয়। যদিহে তেওঁলোকে প্ৰিপাৰেশ্যন কৰি থাকে তেনে ক্ষেত্ৰতো এটা ছিট ল'বলৈ সক্ষম হ'ব। যিহেতু আজিকালি বহুতে গম পায় যে সকলোৱে প্ৰিপাৰেশ্যন কৰি পিনি ছিটৰ কাৰণে যুঁজি থাকে, এটা ছিটৰ লগতো বহুতো সংঘৰ্ষ কৰিবলগীয়া হয়। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, ইয়াতে কেণ্ডিডেট লিষ্ট 50% মাৰ্ক থকাটো বাধ্যতামূলক। যিহেতু বেচেলাৰ ডিগ্ৰীত 50% মাৰ্ক লাগিব। ছায়েন্স আৰ্টছ কমাৰ্চৰ লগত কোনো কথা নাই, ইয়াতে যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰিকগনাইজড বাই ডিব্ৰুগড় ইউনিভাৰ্চিটি উইথ স্পেচিয়েলাইজেশ্যন ইন ছায়েন্স এণ্ড মেথমেটিক্সত উইথ 55% মাৰ্ক থকাটো বাধ্যতামূলক। তাৰপিছতে আহিলে এণ্ট্ৰেন্স যিটো টেষ্ট হয় এণ্ট্ৰেন্সৰ BEd কমন এণ্ট্ৰেন্স টেষ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিহেতু কণ্ডাক্ট কৰা হ'ব, 2 বছৰীয়া প্ৰগ্ৰাম হয়। যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। তাৰপিছত আহিলে ইয়াতে ৰিলেক্সেশ্যন কোৱালিফিকেশ্যন মাৰ্ক ইয়াতে দিয়া হৈছে, 5% মাৰ্ক থকাটো বাধ্যতামূলক। ইয়াতে 5% মাৰ্ক যিহেতু কোৱালিফাইং মাৰ্ক ইয়াতে দিয়া হৈছে। তাৰপিছতে আহিলে ইয়াতে বিলংগিং টু SC ST OBC সকলে PWD সকলে ইয়াতে আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ ইয়াতে মিনিমাম 5 years টিচিং এক্সপিৰিয়েঞ্চ স্কুল ৰিকগনাইজ ইয়াতে এটলিষ্ট 10 ষ্টেণ্ডাৰ্ড বাই দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা থকা হ'ব লাগিব। তাৰপিছতে আহিলে ইয়াতে এপ্লিকেশ্যন ফিজ কিমান দৰকাৰ হ'ব, যিসকলে এক্সামটো দিব বা এণ্ট্ৰেন্স এক্সামত বহিব তেওঁলোকৰ এটা এপ্লিকেশ্যন ফিজ বিচৰা হৈছে। এপ্লিকেশ্যন ফিজটো ইয়াতে তেওঁলোকে দিব লাগিব 1050 টকা। ইয়াতে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, আদাৰ বেংকিং যিকোনো মাধ্যমেৰে ইণ্টাৰনেট বেংকিং মাধ্যমেৰে তেওঁলোকে যিটো এপ্লিকেশ্যন ফিজ হয় এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰিব পাৰিব। তাৰপিছত আহিলে ইয়াতে যিখিনি কেনেদৰে আবেদন কৰিব লাগিব, নিজৰ মোবাইলতো কৰিব পাৰিব বা লেপটপ কম্পিউটাৰতো আবেদন কৰিব পাৰিব, কোনো কথা নাই। ডকুমেণ্ট মেটেৰিয়েলটো ইয়াতে আপলোডটো সকলোখিনি দিয়া হৈছে। ইয়াতে ফটোগ্ৰাফ লাগিব, তাৰপিছত ছিগনেচাৰ লাগিব, এইখিনি হ'লে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো দৰকাৰ হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা। যিহেতু ৰেজিষ্ট্ৰেশ্যন এটা কৰি দিয়া হয় তেওঁলোকৰ সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু কাৰ্ডটো দৰকাৰ হ'ব এপ্লাই কৰোঁতে। ইয়াতে ষ্টাৰ্টিং ডেটটো ইয়াতে যিখিনি আবেদন কৰাৰ প্ৰক্ৰিয়া ষ্টাৰ্ট ডেট হয় 5 মে'ৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আৰু লাষ্ট ডেটটো 25 মে' তাৰিখে তেওঁলোকে আবেদন কৰাৰ লাষ্ট ডেট দিয়া হৈছে আৰু কাৰেকশ্যনৰ উইণ্ড' এতিয়ালৈকে নিৰ্ধাৰিত কৰা নাই।
আৰু লাষ্ট ডেটটো পাৰ হোৱাৰ পিছতে ইয়াতে কাৰেকশ্যনৰ উইণ্ডোটো খুলি দিয়া হ'ব আৰু এক্সামৰ যিহেতু ডেটটো ইয়াতে দিয়াই হৈছে 4 জুলাই তাৰিখে দিয়া হ'ব আৰু ডিক্লেৰেশ্যন ইয়াতে ৰিজাল্ট 15 জুলাই তাৰিখে ৰিজাল্টটো ইয়াতে ঘোষণা কৰা হ'ব যিসকলে এতিয়ালৈকে প্ৰিপাৰেশ্যন কৰা নাই বিএড এন্ট্ৰেন্স এক্সামৰ বাবে তেওঁলোকে ইতিমধ্যে এতিয়াৰ পৰা প্ৰিপাৰেশ্যনত লাগি যোৱা সময় নিশ্চয় কম আছে হাতত এপ্লাই কৰাৰ এমাহৰ পাছতে যিহেতু এক্সামটো অনুষ্ঠিত কৰা হ'ব এমাহ কেতিয়া গুচি যাব কোনো গমেই নাপাব তাৰপিছত ইয়াতে নটিফিকেশ্যনখিনি চাবলৈ হ'লে ইয়াতে গোটেইখিনি নটিফিকেশ্যন দিয়া হৈছে আৰু ইয়াতে কি ইয়াতে থাকিব ইয়াতে মাৰ্ক কেনেকৈ কি আছে সকলোখিনি ইয়াতে দিয়া হৈছে যদিহে কোনোবাই চিলেবাছখন ডাউনলোড কৰিব বিচাৰে তেনে ক্ষেত্ৰতো এতিয়া চিলেবাছখনো চাই ল'ব পাৰে এক্সাম চেণ্টাৰো ইয়াতে বেলেগ বেলেগ দিয়া হৈছে কিন্তু চিলেবাছ কি থাকিব অলপ কৈ দিওঁ ইয়াতে জেনেৰেল ইংলিছৰ 15 নম্বৰ থাকিব জেনেৰেল নলেজৰ 25 নম্বৰ থাকিব টেষ্ট অফ ৰিজনিঙৰ 10 নম্বৰ নিউমেৰিকেল এবিলিটিৰ 10 নম্বৰ টিচিং এপ্টিটিউডৰ বাবে 10 নম্বৰ থাকিব তেনেদৰে নিৰ্ধাৰিত কৰি পিনি ইয়াতে 70 মাৰ্কৰ যিখিনি প্ৰশ্ন হয় ইয়াতে কটা হ'ব তাৰপিছত ইয়াতে চেণ্টাৰ দিয়া হৈছে ডিব্ৰুগড় যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি তিনিচুকীয়া ঢকুৱাখানা শিৱসাগৰ ইয়াতে যাৰ যি ওচৰ হয় সেইমতে তেওঁলোকে চেণ্টাৰটো চিলেক্ট কৰিব এপ্লাই কৰোঁতে যাতে পাছতো তেওঁলোকে হাবাথুৰি খাবলগীয়া নহয় যে আমাৰ চেণ্টাৰ ইয়াত হ'ব লাগিছিলে আমি ইয়াত কৰিলোঁ যিহেতু প্ৰিফাৰেঞ্চ দিবলৈ আহিব নিজৰ যিটো ওচৰ চেণ্টাৰ হয় তাত প্ৰিফাৰেঞ্চ যিটো দিয়া হয় প্ৰিফাৰেঞ্চৰ মতে এডমিট কাৰ্ড আহে আৰু এডমিট কাৰ্ডৰ মতে তোমালোকে যিখিনি এক্সাম হয় এক্সামত বহিব পাৰিব ইয়াতে নটিফিকেশ্যনখন ইয়াত অলপ চাই লওঁ ইয়াতে নটিফিকেশ্যনখন ইয়াতে দিয়া হৈছে ইয়াতে যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিএড এন্ট্ৰেন্স এক্সামৰ ফালৰ পৰা প্ৰগ্ৰামৰ এইখিনি নটিফিকেশ্যন মুকলি কৰি দিয়া হৈছে 2 ইয়াৰ্ছৰ ইয়াতে লিখা হৈছে ডিউৰেশ্যনটো 2 ইয়াৰ্ছ থাকিব ইয়াতে সকলোখিনি ইনফৰমেশ্যন দিয়া হৈছে ক'ত কি কেনেকৈ মাৰ্ক থাকিব লাগিব আবেদন কৰিবলৈ আৰু যিসকলে ৰিজাল্টটো ইতিমধ্যে ঘোষণা কৰা নাই তেওঁলোকে যিহেতু যদি ৰিজাল্ট পলম হয় তেনে ক্ষেত্ৰত যদি তেওঁলোকে এপ্লাই কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত তেওঁলোকে এপিয়াৰিং বুলিও দিব পৰা অপশ্যনটো আছে তেওঁলোকে এপিয়াৰিং বুলিও দিব পাৰে ইয়াতে যিহেতু 70 মাৰ্কৰ কুৱেশ্যন আহিব তাৰপিছতে আহিলে এইখিনি গোটেইখিনি ইনফৰমেশ্যন যদি তোমালোকে অধিক তথ্য জানিব আছে তেনে ক্ষেত্ৰতো assamcareer.com ভিজিট কৰি পিনি নাইবা তোমালোকে dibru.nic.in ভিজিট কৰি পিনিও সকলোখিনি ইনফৰমেশ্যন পাই যাবা আশা কৰোঁ তোমালোকে ইনফৰমেশ্যনটোৰ পৰা উপকৃত হৈছা যদি উপকৃত হৈছা তেনেহ'লে লাইক এটা কৰি দিবা আৰু তোমালোকৰ যিসকল বন্ধু বান্ধৱী আছে বা সহপাঠী আছে তেওঁলোকৰো ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়া তেওঁলোকেও এই এক্সামটোৰ কথা গম পায় আৰু তেওঁলোকে এই এক্সামটো যদি কণ্ডাক্ট কৰি পিনি চিট এটা লাভ কৰি পিনি তেওঁলোকে যিটো কোৰ্চ হয় বিএড কোৰ্চটো যদি কমপ্লিট কৰে তেনে ক্ষেত্ৰত তেওঁলোকে টিচিং লাইনত যাব পাৰিব তেওঁলোকৰ টিচিং লাইনত যাবলৈ বিএড বিচৰা হয় বিএড ডিএলএড এইখিনি বিচৰা হয় গ্ৰেজুৱেশ্যনৰ উপৰিও তেওঁলোকে এইখিনি কৰাৰ পিছতো টিচিঙৰ যিখিনি কোৱালিফিকেশ্যন আছে তেওঁলোকৰ পূৰা হৈ যাব আজিলৈ ধন্যবাদ জয় অসম পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ